हेलो माय डियर फ्रेंड्स आपलोक आटाइके आपलोকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজুলৈ পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশন 2022 গ্ৰেড 3 ৰ যে পৰীক্ষা অনুষ্ঠিত হৈ গৈছে 28th অফ আগষ্টত তাৰে যিখিনি আপোনাৰ ম্যাথছ খণ্ড আছিল গণিত খণ্ডৰ কেইটামান প্ৰশ্নৰ আনসাৰ কি ইয়াত দিবলৈ যত্ন কৰা হৈছে। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাব আৰু এই প্ৰশ্নসমূহ আসলতে মেমৰি বেসড কোৱেশ্চন হয়, গতিকে আপোনালোকে এই প্ৰশ্নকেইটা এবাৰ চাই লওক যে আসলতে সেই প্ৰশ্নসমূহৰ উত্তৰ কি হ'ব লাগিছিল সেই বিষয়ে আমি একেবাৰে শৰ্ট ভিডিঅ' হয়, আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল। আৰু আপোনালোকে এটা বিশেষ অনুৰোধ, যদি প্ৰথমবাৰ মোৰ চেনেলটি চাই আছে আৰু মোৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰিব বুলি আশা থাকে। আহকচোন বাৰু আজিৰ এই ছুটি ভিডিঅ'টি আমি চাই লওঁ তাত কি কি আছে। প্ৰথম প্ৰশ্নটি দিয়া আছে যে ভগ্নাংশত লিখা, যদি আমি এই সংখ্যাটো ভগ্নাংশত লিখো তেতিয়া কি হ'ব। এতিয়া চাওক এই সংখ্যাটো যদি ভালকৈ লক্ষ্য কৰো তেন্তে দেখা পাম যে ইয়াত দিয়া আছে 0.037 মানে দশমিকৰ পিছফালে তিনটা সংখ্যা আছে। তো আমি যদি আমি ভগ্নাংশত প্ৰকাশ কৰিব যাওঁ তেন্তে প্ৰথম নিয়ম হৈছে যে হৰ আৰু লবত লিখিব লাগিব। গতিকে আমি চাওক যে ইয়াতে দশমিকৰ পিছফালে কেইটা সংখ্যা আছে, কেইটা সংখ্যা তিনিটা, গতিকে আমি একৰ পিছফালে সিমানটা শূন্য আমি বহাই লম। আৰু ওপৰত চাওক ইয়াতে আসলে কি হৈছে দশমিকৰ পিছফালে কি সংখ্যা মানে এতে দশমিক উঠি যাব মানে তাৰ মানে 037, কিন্তু চাওক যে বাওফালে যদি 0 থাকে তাৰ কোনো মূল্য নাথাকে, গতিকে আমি কি কৰিম ইয়াতে লিখোতে 37/1000 এইটো আমাৰ কি হ'ব, এটোৰ আনসাৰ হ'ব। ইয়াত চাওক পৰৱৰ্তীটা প্ৰশ্ন দিয়া আছে যদি 72 into 96 equal to 6927 58 into 87 7885 তেন্তে 79 into 86 কিমান হ'ব। ইয়াত আপুনি ভালকৈ যদি আমি লক্ষ্য কৰি এটো মিৰৰ ইমেজত যদি আপুনি লয় প্ৰথম সংখ্যাটো চাওক 6, তাৰ পিছত কি আছে এটো 9 ইয়াতে লিখা আছে, তাৰ পিছত 2, তাৰ পিছত কিমান দিয়া আছে 7। একেদৰে আপুনি যদি ইয়াতে লক্ষ্য কৰে ইয়াতে আমাৰ 7 দিয়া আছে, নেক্সট নাম্বাৰটো 8, ইয়াতে মানে মিৰৰ যেটো ক্লোজ ইমেজ হ'ব আৰু যেটো দূৰত আছে হেতু দূৰত যাব। একেদৰে যদি আমি ইয়াতে আমি নাম্বাৰটো প্লেস কৰি দিও তেন্তে কি হ'ব, নিয়ারেস্ট নাম্বাৰ কিমান আছে 6, তাৰ পিছত কিমান আছে নেক্সট নাম্বাৰ আছে আমাৰ 8, তাৰ পিছত কিমান আছে 9, তাৰ পিছত কিমান আছে থাৰ্ড নাম্বাৰটো 9 হ'ব, ফৰ্থ নাম্বাৰটো 7 হ'ব। তাৰ মানে আপোনাৰ 6897 এইটো হ'ব আপোনাৰ এইটো ফৰ্মুলা মতে। পৰৱৰ্তী প্ৰশ্ন চাই লব, ইয়াত দিয়া আছে cos θ equal to a/b হলে sec θ equal to what। ইয়াত চাওক যে আমি জানো যে sec θ equal to আমি যদি কও sec θ equal to 1/cos θ। এটা আমাৰ cos θ এর মান আমাক অলরেডি দিয়ে আছে, cos θ এর মান কিমান দিয়ে আছে এটো উপৰত 1 আছে আমাৰ আৰু ইয়াৰ মান কি দিয়ে আছে a/b। তাৰ মানে কি হ'ব আমি যেতিয়া এটো আমি উল্টাই দিম তেতিয়া কি হ'ব, এতিয়া a/b আছে গতিকে ই কি হ'ব 1 into b/a হ'ব। তাৰ মানে আমাৰ আনসাৰটো কি হ'ব b/a হ'ব। গতিকে এটা আমাৰ এইটোৰ আনসাৰ হ'ব যে sec θ এর ভ্যালুটো আমাৰ কি হ'ব এইটো হ'ব। নিশ্চয়খিনি আপোনালোকে বুজি পাত অলপ অসুবিধা হোৱা নাই। ইয়াত চাওক পৰৱৰ্তী প্ৰশ্নটো আমি লৈছো যে ইয়াত কি দিয়া আছে 1 2 4 1 5 12 7 8 5 1 16 17 12 এই যিখিনি সংখ্যা আমাক দিয়া আছে তথ্য দিয়া আছে ইয়াৰ কি ওলাব লাগে মধ্যমা। তো মধ্যমা ওলাব লাগে আমি কি কৰিব লাগে, প্ৰথমতে আমাক যিখিনি ইনফৰমেশন দিয়া আছে যিখিনি তথ্য আমাক দিয়া আছে সেই তথ্যখিনি আমি কি কৰিব লাগে, প্ৰথমতে ঊৰ্ধ্বক্ৰমত সজাব লাগে। ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা যদি আমি ডাঙৰলৈ সজাই যাওঁ
সংখ্যাখিনি যে আমি ডাঙৰ সৰুৰ পৰা ডাঙৰ হৈ যায় তেন্তে কিমান হ'ব চাওক ইয়াত 1 কেইটা আছে 1 লিখিলো আৰু এটা 1 আছে আৰু এটা 1 আছে 1 1 1 তাৰ পিছৰ নেক্সট নাম্বাৰটো কিমান আছে ইয়াত চাওক 2 এটা আছে আমাৰ গতি 2 লিখিলো তাৰ পিছত কিমান আছে 4 আছে আমাৰ 4 আমি লিখিলো তাৰ পিছত কিমান আছে 5 5 কেইটা আছে 1 এটা আমি লিখিলো 5 আৰু এটা 5 আছে আমাৰ 6 আছে নে ইয়াতে 6 নাই আমাৰ কি আছে 7 আছে আমি 7 লিখিলো 7 এটা আছে 8 1 টাইম আছে লিখিলো 8 তাৰ পিছত কি আছে 12 চাওক দুটা আছে এইটো 12 আমি লিখিলো আৰু এটা 12 আছে ইয়াতে তাৰ পিছত কিমান আছে 16 এইটো তাৰ পিছত 17 এটা সংখ্যা হিচাপ কৰা কিমানটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 13 হলে আপোনাৰ মাজৰ সংখ্যাটো কিমান হ'ব 1 2 3 4 5 6 ছটা ইফালে হ'ব আৰু ছটা ইফালে তাৰ মানে মাজৰ সংখ্যাটো কিমান আছে 5 হ'ব তাৰ মানে ইয়াতে কিমান হ'ব এই সংখ্যাকেইটা যদি আমি এই সংখ্যাকেইটা যিখিনি প্ৰদত্ত ৰাশিকেইটাৰ মধ্যমাটো হ'ব 5 মানে এই প্ৰশ্নটোৰ উত্তৰ হ'ব 5 আৰু এটা প্ৰশ্ন চাব ইয়াত আমাক এটা প্ৰশ্ন দিয়া আছে যে এটা চকা 1000 পাক ঘূৰোতে অতিক্ৰম কৰে 22 কিলোমিটাৰ চকাটোৰ ব্যাসাৰ্ধ কিমান তাৰ মানে 22 কিলোমিটাৰ 22 কিলোমিটাৰ ইকুৱেল টু কিমান হ'ব কিমান মিটাৰ হ'ব 22000 মিটাৰ নিশ্চয়টো আমি জানোৱে তাৰ পিছত 1000 পাকত কিমান ঘূৰে 1000 পাকত আমাৰ প্ৰশ্নত দি আছে 1000 পাকত কিমান অতিক্ৰম কৰে 22000 মিটাৰ অতিক্ৰম কৰে তাৰ পিছত চাব 1000 পাকত যদি তাৰ মানে এক পাকত কিমান হ'ব এক পাকত কিমান হ'ব এক পাকত হ'ব আপোনাৰ 22000 আৰু 1000 তাৰ মানে ইয়াতে আমাৰ কিমান তিনটা জিৰো আছে ইয়াতে তাৰ মানে কিমান হ'ব 22 মিটাৰ অতিক্ৰম কৰে এক পাকত 22 মিটাৰ অতিক্ৰম কৰে তাৰ মানে চকাটোৰ পৰিধি কিমান হ'ব এই কথাটো কি বুজায় 22 মিটাৰ মানে কি চকাটোৰ পৰিধি হ'ব চকাটোৰ পৰিধি 22 মিটাৰ এতিয়া চকাৰ পৰিধি কিমান মানে এনে আমাৰ যেটো সূত্ৰ মতে চকাৰ পৰিধি হৈছে 2 পাই r তাৰ মানে এইখিনি সমান 22 মিটাৰ তাৰ মানে কি হ'ব 2 পাইৰ মান আমি কিমান ভৰি ধৰো এ নরমালি 2 into 22/7 r equal to 22 গতিকে আমি যদি এই ভ্যালুটো এইখিনি ভ্যালু আমি যদি রাইট সাইডে লৈ যাও তার মানে 2r equal to 22 into আমি যদি সমান সমান এফালে ললে কি হ'ব উল্টি যাব 7/22 তার মানে আমি এটা 22 আছে আমি কাটি দিব পাৰো গতিকে r equal to কিমান হ'ব 7/2 তার মানে কিমান হ'ব 3.5 আর এইখিনি কি হ'ব মিটার হ'ব আকৌ এবাৰ চাই লব অংকটো 22 কিলোমিটাৰ সমান 22000 মিটাৰ 1000 পাকত কিমান ঘূৰে 22000 মিটাৰ অতিক্ৰম কৰে এক পাকত তাৰ মানে 22000/1000 তাৰ মানে 22 মিটাৰ তাৰ মানে আমি চকাটোৰ পৰিধি পালো এপাক যেহেতু হয় সেইখিনি আমাৰ কি হ'ব পৰিধি হ'ব গতিকে 22 মিটাৰ হ'ব এটা চাওক চকাৰ পৰিধি এনে সূত্ৰ মতে কি হয় 2 পাই r গতিকে 2 পাই r সমান কিমান দি আছে ইতিমধ্যে আমি পাইছে 22 মিটাৰ তাৰ মানে 2 into আকৌ পাইৰ মান যদি আমি ধৰো 22/7 into r equal to 22
মিটাৰ তাৰমানে যদি আমি এই ভ্যালুটো আমি যদি রাইট সাইডে লৈ যাও তাৰমানে 2 into r হৈ গল ইকুয়াল টু কি হ'ব 22 into 7/22 কাৰণ এটো ৰিভার্স হৈ যাব উল্টা হৈ যাব ওইতে কি হ'ব r ৰ মান কিমান হ'ব এতে যেহেতু 22 আমি কাটি দিছো 7 ৰৈ গৈছে তাৰমানে r equal to 7/2 কাৰণ এটো 2 আছে 3.5 মিটাৰ মোৰ বন্ধু বান্ধৱীসকল নিশ্চয়কৈ এই যিখিনি পাঁচটা মই আপোনালোকৰ কাৰণে অংক খণ্ডৰ পাঁচটা প্ৰশ্নবোৰ লৈছো নিশ্চয় আপোনালোকে বুজি পোৱাত অলপ অসুবিধা হোৱা নাই পৰৱৰ্তী যিখিনি মেথছৰ যিখিনি আকৌ সাম আছিল সেইখিনি মই পৰৱৰ্তী ভিডিঅত আপলোড কৰাৰ কাৰণে চেষ্টা কৰিম আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅটি চাব নিশ্চয়কৈ উপকৃত হ'ব আৰু আজিৰ এই ভিডিঅটি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ